Hello everyone, welcome back to Gyan Kalyan. Last class আমি sets হেক কৰিছিলো আজি আমি এটা নতুন টপিক ডিসকাস কৰিম হেতু হৈছে ৰিলেশনস এন্ড ফাংশনস বেসিক্যালি ৰিলেশন এন্ড ফাংশন পঢ়িবলৈ হলে আমি সেটৰ যিকিটা কনসেপ্ট আছে হেকিটা আমাৰ ক্লিয়াৰ হ'ব লাগিব সো তোমালোকে যদি সেটৰ বিষয়ে পঢ়া নাই সো আগৰ তিনটা ভিডিও বনাইছিলো কভাৰিং দ্য টপিক সেটস তোমালোকে এটো চাই লবা সো ৰিলেশন এন্ড ফাংশনৰ টপিকটো এতিয়া আমি স্টাৰ্ট কৰো First relational function of the topic hoise tar first jitu part hetu hoise Cartesian product of sets. So basically Cartesian product mane ki? So prothome ebar definition to pohi disu given two non-empty sets P and Q. P and Q duta non-empty set bile ami dhori lusu the Cartesian product P cross Q etu ami P cross Q bili read koru. P cross Q is a set of all the ordered pair of elements from P and Q. That is P cross Q is equal to ki likhu ordered pair P comma Q such that P belongs to P and Q belongs to Q. So eto hoise amar Cartesian product or definition. Etia Cartesian product mane no ki hetu bikhoye bhalke jeta ekta example lolam tar tumalkor clear hoye jabo. Thik ase now ami eta example consider koru. Etia ami eta example consider koisu P is equal to 1,2,3 Q is equal to 4,5,6 tene hole Cartesian product P cross Q কোন কিটা এলিমেন্ট থাকিব প্ৰথম কথা P আৰু Q দুটা সেট কনসিডাৰ কৰিছো যেটো আমাৰ কাৰ্টেসিয়ান প্ৰডাক্ট হয় হেতু এটা সেট হয় ডেফিনিশন মতে সেটৰ এলিমেন্টস বু কেনেকুৱা সেটৰ এলিমেন্টস বু P, Q ফৰ্মত থাকে যত P টু ফাৰ্স্ট সেটত বিলং কৰে Q টু সেকেন্ড সেটত বিলং কৰে তেনে হলে এটো ক্ষেত্ৰত আমি কোনবো অৰ্ডাৰ পেয়াৰ পাম ইয়াত চোৱা আমি হেখিনি অৰ্ডাৰ পেয়াৰ কনসিডাৰ কৰিম যিখিনি হৈছে এতিয়া 1,4 1,5 1,6 1,4 1,5 1,6 তেনেদৰে কি হ'ব 2,4 2,5 2,6 2,4 2,5 2,6 আৰু lastly 3,4 3,5 3,6 3,4 3,5 3,6 Basically, আমি যেটো P cross Q consider কৰো তাক আমাৰ হেগিটা এলিমেন্টস কনসিডাৰ কৰো যত গুটেগিটা এলিমেন্ট এটা অৰ্ডাৰড পেয়াৰ হয় আৰু আমি অৰ্ডাৰড পেয়াৰ বুলি কিয় কওঁ অৰ্ডাৰ মানে হৈছে ক্ৰমটো কেনেকুৱা চোৱা এই যিগিটা এলিমেন্ট আছে গিটাক আমি এটা ইন্ডিভিজুৱেল এলিমেন্ট বুলি কনসিডাৰ কৰো এই এলিমেন্টটো যেটো আমাৰ অৰ্ডাৰড পেয়াৰ হয় তা ফাৰ্স্ট পাৰ্টটো ক'ত থাকে ফাৰ্স্ট সেটটো বিলং কৰে চোৱা ইয়াত কি আছে 1 1 1 2 2 2 3 3 3 ঠিক আছে এটো আমাৰ ফাৰ্স্ট সেটত বিলং কৰে তেনেদৰে যেটো আমাৰ অৰ্ডাৰ পেয়াৰ সেকেন্ড টাৰ্মটো আছে 4 5 6 4 5 6 4 5 6 হেতু আমাৰ সেকেন্ড সেটটো বিলং কৰে সো বেসিক্যালি তোমালোকে এতিয়া এটা কাৰ্টেসিয়ান প্ৰডাক্ট কেনেকৈ লিখে এটো বিষয় বুজিছা সকে এতিয়া এটা কথা আহিলে P cross Q আমি কনসিডাৰ কৰিলো আৰু এটা কাৰ্টেসিয়ান প্ৰডাক্ট আমি কনসিডাৰ কৰিব পাওঁ Q cross P এটো ক্ষেত্ৰত কেনেদৰে হ'ব এটা কথা মন কৰিবলগীয়া যে P cross Q to Q cross P লগত সমান নহয় কিছুমান ক্ষেত্ৰত কেতিয়াবা হ'ব পাৰে কিছুমান পাৰ্টিকুলাৰ সেট লৈ পিনি কিন্তু জেনাৰেল কেছত P cross Q is not equal to Q cross P কেনেকৈ মই আকৌ এবাৰ দেখাই দিছো তোমালোকক যিহেতু এবাৰ Q টো হৈছে ফাৰ্স্ট সেট সো এতিয়া আমি Q টো ইয়াত লিখো Q ত কি এলিমেন্ট আছে 4 5 6 P কি আছে 1 2 3 তেনে হলে এটো ক্ষেত্ৰত কোনখিনি অৰ্ডাৰ পেয়াৰ আহিব 4 1 4 2 4 3 4,1 4,2 4,3 তেনেদৰে কি আহিব 5 1 5 2 5 3 5 1 5 2 5 3 lastly 6 1 6 2 6 3 6,1 6,2 6,3 এটা তোমালোকে ধৰিব পাইছা সকে P cross Q is not equal to Q cross P এই এক্সাম্পল থ্ৰু দি মই ভাবো তোমালোকে বুজিছা সকে এটা দুটা যদি সেট দিয়া থাকে তেনে হলে তা কাৰ্টেসিয়ান প্ৰডাক্টৰ এলিমেন্টস এটা কেনেকৈ উলিয়াবলৈ পাৰো এতিয়া আমি কাৰ্টেসিয়ান প্ৰডাক্টৰ কেইটামান ৰিমাৰ্কছৰ বিষয়ে পঢ়িম ফাৰ্স্টটো হৈছে two ordered pairs are equal if the corresponding first element are equal and second element are also equal.
সো এইটো মতে দুটা অৰ্ডাৰ্ড পেয়াৰ আমি অৰ্ডাৰ পেয়াৰ যেটা কাৰ্টেশিয়ান প্ৰডাক্ট কৈছিলো আমি দেখিছিলো দুটা এলিমেন্ট গিটা অৰ্ডাৰ্ড পেয়াৰ থাকে তো দুটা অৰ্ডাৰ্ড পেয়াৰ কেতে ইকুৱেল হ'ব ধৰি লোৱা x, y এটা অৰ্ডাৰ্ড পেয়াৰ তেনেদৰে p, q এটা অৰ্ডাৰ্ড পেয়াৰ তেনেহলে হে অৰ্ডাৰ্ড পেয়াৰ কেটা ইকুৱেল কেতিয়া হ'ব যেতিয়া যিটা কৰেসপন্ডিং ফাৰ্স্ট এলিমেন্ট x আৰু p x is equal to p হয় y is equal to q হয় তো বেসিক্যালি তোমার দুটা অর্ডার পেয়ার ইকুয়াল হ'ব যদি যেটো তার করেসপন্ডিং ফার্স্ট এলিমেন্ট থাকে হেগিটা সমান হ'ব করেসপন্ডিং সেকেন্ড এলিমেন্ট গিটা সমান হ'ব লাগিব এটা হলে নহব কিন্তু দুইটা কন্ডিশন স্যাটিসফাই কৰিব লাগিব নেক্সট আহিছো আমি কার্ডিনাল নাম্বার বিষয়ে ডিসকাস কৰিছিলো যেতিয়া আমি সেটস পঢ়িছিলো তেনে হলে এ সেটত যদি p টা এলিমেন্ট থাকে তেনেদৰে বি সেটত যদি q টা এলিমেন্ট থাকে তেনে হলে a ক্রস b কিমান এলিমেন্ট থাকিব p into q ধৰি লও a ৰ সেট কনসিডাৰ কৰিছো a যেনিবা এলিমেন্ট আছে 1 2 3 b ৰ আছে 4 5 6 তেনে হলে n of a কিমান হয় n of a হয় 3 n of b হয় 3 তেনে হলে n of a cross b কিমান হ'ব 3 into 3 মানে 9 মানে যেতিয়া a আৰু b দুটা সেট আমি কনসিডাৰ কৰোঁ তিনটা এলিমেন্ট আছে তেনে হলে a cross b টোটাল 9টা এলিমেন্ট থাকিব এটো হৈছে আমাৰ সেকেন্ড ৰিমাৰ্কটো এতিয়া আমি কনসিডাৰ কৰিম the third remark to if a and b are non-empty sets and either a or b is infinite then a cross b is infinite মানে a or b দুটা non-empty set ধৰি লও আৰু তাৰ ভিতৰত যিকোনো এটা বা দুটা যিকোনো মিনিমাম এটা কোনবাটা যদি ইনফাইনাইট হয় তেনে হলে কিন্তু যেটো আমি ক্রস প্রোডাক্ট লম মানে কার্টেশিয়ান প্রোডাক্ট লম হেতু ইনফাইনাইট হ'ব ঠিক আছে লাস্টলি আমি p cross q কইলো হেতু হল অর্ডার্ড পেয়ার তাত কনসিডার কৰিছিলো যিগিটা এলিমেন্ট থাকে যেতিয়া আমি তিনটা সেট কনসিডার কৰিম ইয়াত a cross দিয়া আছে সেম সেট দিয়া আছে কিন্তু আমি a cross b cross c ও লিখিব পাৰো তেনে হলে এটো ক্ষেত্ৰত যেতিয়া আমি তিনটা সেটৰ কাৰ্টেশিয়ান প্ৰডাক্ট কও তাৰ এলিমেন্টস টু দুটা কোনতে কি আছিল অৰ্ডাৰ্ড পেয়াৰ তিনটা কোনতে কি আছে অৰ্ডাৰ্ড ট্ৰিপলেট যত if a এলিমেন্টটো a সেটটো বিলং কৰিব a এলিমেন্টটো a সেটটোত আৰু a এলিমেন্টটো a সেটটোত যেহেতু ইয়াত আমি সেম সেট লৈছো সেই কাৰণে আমি a, b, c belongs to a বুলি লিখিছো বাট যদি আমি a cross b cross c কনসিডাৰ কৰো তেনে হলে a ফার্স্ট যেটো এলিমেন্ট আছে হেতু ইয়াৰ হ'ব সেকেন্ড টু ইয়াৰ হ'ব থাৰ্ড টু ইয়াৰ হ'ব এটো হৈছে আমি কেইটামান ৰিমাৰ্ক কাৰ্টেশিয়ান প্ৰডাক্টৰ ওপৰত নেক্সট আমি এক্সাৰসাইজ কেইটামান কৰো এতিয়া প্ৰথমতে আমি এক্সাৰসাইজ 2.1 ৰ যেটো ফাৰ্স্ট কোৱেশ্চন হেতু কনসিডাৰ কৰিছো if x by 3 plus 1 comma y minus 2 by 3 যেটো ordered pair আছে is equal to ordered pair 5 by 3 comma 1 by 3 find value of x and y এতিয়া আমি বিচাৰিব লাগে x আৰু y as the ordered pairs are equal therefore the corresponding elements are equal যেটো আমি ফার্স্ট রিমার্কত এতিয়া অলপ আগত পঢ়িছিলো তেনে হলে যেহেতু অৰ্ডাৰ পেয়াৰ গিটা ইকুৱেল তেনে হলে এটো ইয়াৰ লগত সমান হ'ব কি হ'ব x by 3 plus 1 is equal to 5 by 3 তেনে হলে x by 3 হ'ব 5 by 3 minus 1 x by 3 is equal to 3 5 minus 3 এনেকে হ'ব x is equal to 2 ঠিক আছে নেক্সট এইগিটা সমান হ'ব y minus 2 by 3 is equal to 1 by 3 তেনেকে y is equal to 1 by 3 plus 2 by 3 y is equal to 3 by 3 therefore y is equal to 1 তো আমাৰ লাষ্টত আমি পালো therefore x is equal to 2 y is equal to 1 এটো হৈছে আমাৰ ফাৰ্স্ট কোৱেশ্চনৰ সলিউশন
ইয়াত তোমালোকে দেখিছা যে যেহেতু অৰ্ডাৰ পেয়াৰটো ইকুৱেল হয় সেইকাৰণে ফাৰ্ষ্ট এলিমেণ্ট গিটা সমান হ'ব যেটো আমি x + 3/1 = x by 3 plus 1 equal to 5 by 3 কৰি পিনে x মানটো পালো তেনেদৰে y minus 2 by 3 equal to 1 by 3 কনসিডাৰ কৰি আমি y মানটো পালো এটো হৈছে আমাৰ ফাৰ্ষ্ট কোৱেশ্চনৰ সলিউশন নেক্সট আমি কোৱেশ্চন নম্বৰ 2 কনসিডাৰ কৰিম এতিয়া আমি সেকেন্ড কোৱেশ্চনটো কনসিডাৰ কৰিছো কোৱেশ্চনটো হৈছে if set A has 3 elements and B is equal to 3, 4, 5 then find number of elements in A cross B ইয়াত আমাৰ কি কি given আছে given দিয়া আছে n of A is equal to 3 A সেটৰ তিনটা এলিমেন্ট আছে বুলি আমাক দিয়া আছে তাপা B টো কি দিয়া আছে B is equal to 3 4 5 তেনে হলে n of B কিমান হ'ব তিনটা এলিমেন্ট আছে তো n of B হ'ব 3 নাও আমাক লাগে n of A cross B আমি জানো n of A cross B কি আছিল n of A into n of B তো হ'ব n of A into n of B তো এটো হ'ব 3 into 3 equal to 9 এটো হৈছে আমাৰ আনসার এটো আমি রিমার্কসত পাইছিলো যে যদি ফার্স্ট দুটা সেট দিয়া থাকে হে সেটৰ যদি এলিমেন্টস গিটা আমি গম পাও তেনে হলে হে যেতিয়া হে সেট দুটা ক্রস প্রোডাক্ট কৰিম মানে কার্টেশিয়ান প্রোডাক্ট কৰিম তাত কিমান গিটা এলিমেন্ট আছে হেতু আমাৰ ইন্ডিভিজুয়াল হে সেট গিটাত কিমান এলিমেন্ট আছে হেটা মাল্টিপ্লাই কৰি দিলে আমি আনসারটো পাও এটো হৈছে আমাৰ সেকেন্ড কোৱেশ্চনৰ সলিউশন এটা আমি কোৱেশ্চন নম্বৰ 8 কনসিডাৰ কৰিছো কোৱেশ্চনটো হৈছে let A is equal to 1, 2 B is equal to 3, 4 write A cross B প্ৰথম আমি A cross B উলিয়াব লাগিব তাৰ পাছত how many subsets will A cross B have list them প্ৰথম কি কি দিয়া আছে given দিয়া আছে A is equal to 1, 2 B দিয়া আছে 3, 4 প্ৰথম কি উলিয়াম আমি A cross B তাত কোন গিটা এলিমেন্ট আহিব 1, 3 1, 4 2, 3 2, 4 এইগিটা হৈছে আমাৰ A cross B আচ্ছা how many subsets will A cross B have যেতিয়া আমি subsets পঢ়িছিলো তেতিয়া আমি এটা ফৰ্মুলাটা পাইছিলো যে এটা সেটৰ যেতিয়া আমি কাৰ্ডিনেল নাম্বাৰ মানে কেটা এলিমেন্ট আছে জানো তেনে হলে উইথ দ্য হেল্প অফ দ্যাট ফৰ্মুলা হে সেটটো কিমান সাবসেট থাকিব আমি গম পাম এটো কি হৈছে প্ৰথম n of A cross B কি হয় মানে A cross B ত কিমান গিটা এলিমেন্ট আছে হেতু হৈছে 4টা তেনে হলে number of subsets of A cross B is equal to 2 to the power n of A cross B কি হয় 2 to the power 4 that is equal to 16 আমি number of subset A cross B 16টা পাম কি কি হ'ব যেহেতু আমাক লিস্ট কৰিবলৈ কৈছে হেতু আমি লিস্ট কৰি দিম যেহেতু আমাক পাৱাৰ সেটটো উলিয়াব দিয়া নাই হেকাৰণে এই বস্তুটো আমি সেটতে লিখো জাস্ট যিগিটা সাবসেট আছে হেগিটা ডিস্টিংক্টলি এটা এটাকে আমি দেখাই দিম A cross B কোন গিটা আছে এবাৰ এটো লিখি থৈছো A cross B কি কি আছে 1, 2 sorry 1, 3 1, 4 2, 3 2, 4 এগিটা হৈছে আমাৰ A cross B elements gita tena hole here therefore the subsets of A cross B are কি কি আছে প্ৰথমটো হ'ব 5 হেতু আমি জানো সেট পঢ়তে গম পাইছিলো যে 5 will always be a subset of a set তেনে হলে 1, 3 হ'ব So lastly আমি যেটা সাবসেট গিটা কনসিডার কো টোটাল আমি 16টা সাবসেট পাও হেতু হৈছে 5 পৰা স্টার্ট কৰি আমাৰ গুটে সেটটো লকে টোটাল ইয়াত 16টা এলিমেন্ট আছে তেনেকে আমি যেতিয়া A আৰু B দুটা সেট পালো প্ৰথম আমি A cross B উলিয়ালো A cross B ত কেটা এলিমেন্ট আছে 4টা তেনে হলে নাম্বার অফ সাবসেটস কিমান হ'ব 2 to the power 4 হৈ গল 16 আৰু আমাক যেহেতু সাবসেট গিটা লিস্ট কৰি দিব কৈছে এইগিটা হৈছে the required subsets Last আমি আৰু এটা কোৱেশ্চন এক্সাৰসাইজ 2.1 কনসিডাৰ কৰিছো কোৱেশ্চনটো হৈছে let A and B be two sets such that n of A is equal to 3 and n of B equal to 2 if x, 1 y, 2 z, 1 are in A cross B then find A and B where x, y, z are distinct elements আমাক A আৰু B দুটা সেট দিয়া আছে যত A তিনটা এলিমেন্ট বুলি দিয়া আছে আৰু B দুটা এলিমেন্ট বুলি দিয়া আছে আৰু যেটো A cross B আছে তাৰ আমাৰ তিনটা অৰ্ডাৰ পেয়াৰ দিয়া আছে x, 1 y, 2 z, 1
আমাক বিচাৰিব লাগে যে এ সেটত আৰু বি সেটত কি কি এলিমেন্ট আছে এটা যেতিয়া আমি অৰ্ডাৰ পেয়াৰ গিটা চাওঁ অৰ্ডাৰ পেয়াৰ আমি দেখিব পাওঁ যে এই যিগিটা ফাৰ্স্ট এলিমেন্ট থাকে হেগিটাটো সদায় ফাৰ্স্ট সেটত থাকিব a cross b ফাৰ্স্ট সেটটো কি হয় a তেনেহলে কি আহিব x y z লগতে আমাক কন্ডিশনটো দিয়া আছে যে a কাৰ্ডিনেল নাম্বাৰ মানে 8 কেটা এলিমেন্ট আছে তিনটা যেহেতু x y z আমি পালোৱে তেনেহলে a সেটটোত x y z থাকিব তেনেদৰে b সেটত কেটা এলিমেন্ট আছে 2টা এই অৰ্ডাৰ পেয়াৰ গিটা কনসিডাৰ কৰিলে আমি কি কি পাইছো 1 2 1 মানে 1 আৰু 2 ঠিক আছে সো এতিয়া আমি গম পালো যে বিট সেটটোত কি কি এলিমেন্ট আছে 1, 2 যেতিয়া কোৱেশ্চন গিটা আমি কনসিডাৰ কৰিলো আমি দুটা কন্ডিশন পালো দুটা কন্ডিশন আছে প্ৰথম কন্ডিশন হৈছে আমাক কাৰ্ডিনেল নাম্বাৰ গিটা দিয়া আছে লগতে আমাক a cross b তিনটা এলিমেন্ট দিয়া আছে তিনটা এলিমেন্টৰ সহায়ত আৰু এই কন্ডিশনটো সহায়ত আমি লাষ্টত পালো যে a সেটটোত xyz থাকে b সেটটোত 1, 2 থাকে এইটোৱে হৈছে আমাৰ এক্সাৰসাইজ 2.1 ৰ কেইটামান অংক কৰি দিলো বাকি যিকিটা আছে তোমালোকে নিজে পাৰিবা হেইটা নিজে কৰিবলৈ চাবা আৰু কাৰ্টেছিয়ান প্ৰডাক্ট ইমানতে সামৰিছো নেক্সট ক্লাছত আমি ৰিলেশনস ডিসকাস কৰিম থ্যাংক ইউ